বছৰ সেৱা লৈ আহিছোঁ গোটেই দেশত সেৱা লৈ আহিছোঁ তুমি আৰু মোৰ যোৱা এতিয়া মোৰ আহিলে গৌৰৱ আমাৰ বংশৰ গৌৰৱ আহি আছে বিহু ঢোল বজাই দিয়া ভজা চাবলৈ নাই বল যিটো সময়ত আমাৰ ভাইটি চাকৰি পাইছিল তেখেতৰ শৈবস্ত তেখেতৰ বংশ পৰিয়াল ককাই ভাই সকলোৰ নদীত যা গৈছিল সেইটো সময়ত তেখেতে আমাৰ দেশ সেৱা কৰি আছিল বৰ্ডাৰত তেখেতে ডিউটি মাৰি আছিল আমাৰ ইফালে ঘৰ ভেটি হেৰাই আছে ইফালে এনেকুৱা এটা সমস্যাত তেখেতে আমাৰ অসমৰে নহয় বা আমাৰ গাঁৱৰে নহয় গোটেই ভাৰতবৰ্ষৰ তেখেতে ভাৰতৰ কাৰণে য'ত নেকি দেশ ৰক্ষা কৰি থকা সময়ত আমাৰ ভাইটি আজি তেখেতে আমাৰ ঘৰলৈ আহিলে তো গতিকে বহুত ধন্যবাদ তেখেতলৈ 18টা বছৰ তেখেতে তাত কাৰ্যকাল থাকিলে তো গতিকে আমাৰ ভাইটিৰ কাৰণে বহুত ধন্যবাদ 18টা বছৰ ডিফেন্সত কৰি বিভিন্ন জেগাত গ'ল বহুত আমাৰ ঘৰত থকা মানুহ বহুত টেনশ্যন হৈছিলে কেনেকুৱা আছে কি বুলি আমি মানুহজনে যেনেকৈ দেশ সেৱা কৰি বাহিৰত আছিলে আমি ঘৰতো তেনেকুৱা আমি ঘাট প্ৰতিঘাটৰ মাজেৰে আমি পাৰ কৰিলোঁ আজি মোৰ মানুহজন ঘৰলৈ বহুত সুন্দৰকৈ ঘূৰি আহিছে ভালকৈ আমাৰ বহুত ভাল লাগিছে আৰু আজি সুখৰ আমাৰ চকুৰ পানী ওলাইছে আৰু সকলো চেনেললৈ ধন্যবাদ জনাইছোঁ আমাৰ এই সুখৰ সময়ত আপোনালোকে আহি আমাক সুখৰ সমভাগী হোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আৰু আমাৰ মানুহজন যে ইমান হেৰিয়ত ভালমতে ঘূৰি আহিছে তাৰ বাবে আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ 2008 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত ডিফেন্সত ভৰ্তি হৈছিলোঁ ফাৰ্ষ্ট টাইম মোৰ মানে এটা এক্সপিৰিয়েঞ্চ পালোঁ সেইটো হ'ল বহুত ঘাট প্ৰতিঘাট পালোঁ আজি মই 18 বছৰ কাৰ্যকাল সমাপ্ত কৰি দেশ সেৱা কৰি আজি মই ঘৰলৈ উভতি আহিছোঁ বহুত ভাল লাগিছে যেনেকৈ মোক ঘৰৰ বা অঞ্চলৰ সকলোৱে মোক আদৰিছে মই তেওঁলোকক সকলোলৈ সবচে আগতে মই বহুত মানে অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন জনাইছোঁ লগতে মই বহুত মানে সুখী নিজকে মানে আৰু আজি মই যিটো পৰিৱেশৰ পৰা ওলাই গৈছিলোঁ এনেকুৱা এটা পৰিৱেশৰ পৰা ওলাই গৈছিলোঁ মই যিটো পৰিৱেশত মই যাওঁতে কোনো এজন ডিফেন্সত বা আৰ্মিত তেনেকুৱা ধৰণৰ কোনো এজন ব্যক্তি নাছিলে 3 নং কেটেগৰীৰ পৰা আজি বংশটোৰ কাৰণে বা মোৰ নিজৰ অঞ্চলটোৰ কাৰণে এটা মই গৌৰৱ অনুভৱ কৰোঁ তো মই নেক্সট জেনেৰেশ্যন যিটো
যিমান আছে তেওঁলোকক মই এটাই মানে মই তেওঁলোকক হেৰি কৰোঁ মোৰ দৰে মানে তেওঁলোকে নিজকে মানে চবে ওলাই আহক দেশৰ কাৰণে দেশ সেৱা কৰি চাওক এবাৰ বহুত ধুনীয়া এটা এক্সপিৰিয়েঞ্চ পাব ভাল লাগিব মানে মই জম্মু কাশ্মীৰত কৰিছোঁ দুবাৰ ফাৰ্ষ্ট টাইম মই কৈছোঁ আখনুৰ আৰু মানে উৰি ছেক্টৰত ছেকেণ্ড টাইম কৰিছোঁ মই মানে আখনুৰ তাৰপিছত কৰিছোঁ মই ছিকিমত ভাল লাগিলে দেশ সেৱা কৰি বহুত মনত পৰিছিল গাঁওখনলৈ মোৰ তেনেকুৱা বহুত অনুভৱ হৈছিল যিটো টাইমত মই ওলাই গৈছিলোঁ দেশৰ কাৰণে সেইটো টাইমত মোৰ মানে 3 নং কৌটুগুৰিৰ মানে গৰাখহনীয়াৰ ভয়াৱহ পৰিস্থিতি চলি আছিল সেইটো টাইমত য'ত নেকি মোৰ ককাই ভাই মা দেউতা তেওঁলোকে টালি টোপোলা লৈ মানে শিবিৰ খাটিবলগীয়া হৈছিল তেনেকুৱা অৱস্থাত মই আজিকাল দেশৰ কাৰণে মানে ডিউটি খাৰা হৈ আছিলোঁ বৰ্ডাৰত আছিলোঁ মই ইণ্ডিয়া পাকিস্তান বৰ্ডাৰত